নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ তৰালি মেম মই আজি তোমালোকক অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 9 1857 চনৰ বিদ্ৰোহ এই পাঠটিৰ পঞ্চম অংশ আলোচনা কৰিবলৈ গৈ আছো আজি আমি এই পঞ্চম অংশত এই পাঠটিৰ আমি কি কৰিম ইয়াৰ প্ৰশ্নখিতান আলোচনা কৰিম নিশ্চয় মই আশা কৰিম তোমালোকে ইয়াৰ পৰা তোমালোকৰ বহুত লাভ হ'ব বা উপকৃত হ'ব ঠিক আছে আমি এতিয়া এই প্ৰশ্নসমূহ আলোচনা কৰিবলৈ গৈ আছো বলা ইয়াৰ প্ৰথম অনুশীলনী প্ৰশ্ন হিচাপত ইয়াৰ কেইটামান কি আছে এক নম্বৰ প্ৰশ্ন আছে উত্তৰ দিয়া এটা উত্তৰ দিয়া তাতে কি আছে জানানে ইয়াতে সৰু সৰু কিছুমান প্ৰশ্ন আছে এক নম্বৰীয়া প্ৰশ্ন বা এক বা দুই নম্বৰৰ ভিতৰত এটা সম্পূৰ্ণ বাক্য দিয়াৰ প্ৰশ্ন উত্তৰখিনি তোমালোকে দিব লাগিব নহয় নে আমি যিখিনি পঢ়িছিলো তাৰ পৰা আমি গম পাম চোৱা কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণ ব্ৰিটিছৰ উপনিৱেশত পৰিণত হ'ল ইয়াতে তোমালোকক সময় সুধিছে তা সময়তে কথাটো হ'ল কি তোমালোকে ইয়াৰ আগৰ শ্ৰেণীত পঢ়িছিলাই যে ব্ৰিটিছ এটা কি আছিল বেপাৰী জাতি আছিল বেপাৰ কৰিম বুলিতো ভাৰতবৰ্ষত প্ৰৱেশ কৰিলে ন উপনিৱেশ কৰিম বুলিয়ে তেওঁলোকে কি কৰিছিলে ভাৰতত প্ৰৱেশ কৰিলে কিন্তু ক্ৰমান্বয়ে ভাৰতৰ সৰু সুৰা ৰাজ্যবোৰত যি গৃহকণ্ডল হ'ল বা ৰাজনৈতিক বা আভ্যন্তৰীণ ঘটনাৰ তেওঁলোকে সুযোগ লৈ কি কৰিলে ক্ৰমান্বয়ে ভাৰতত তেওঁলোকৰ সাম্ৰাজ্যবাদ বা উপনিৱেশবাদ তেওঁলোকে কি কৰিলে বিস্তাৰ কৰিলে আৰু এটা সময়ত কি হ'ল সম্পূৰ্ণ ভাৰতবৰ্ষখন ব্ৰিটিছৰ উপনিৱেশত পৰিণত হ'ল এটা তোমালোকক সুধিছে ইয়াৰ সময়টো কেতিয়া জানেনে অষ্টাদশ শতিকাটো মনত ৰাখিবা অষ্টাদশ শতিকাৰ দ্বিতীয় অৰ্ধত তাৰমানে মাজৰ ভাগত অষ্টাদশ শতিকাৰ মাজৰ ভাগত ভাৰতখন সম্পূৰ্ণৰূপে ব্ৰিটিছৰ উপনিৱেশলৈ কি হৈ গ'ল পৰিণত হ'ল উপনিৱেশ হৈ পৰিল তাৰমানে ক্ৰমান্বয়ে ব্ৰিটিছে কি কৰিলে ভাৰতৰ বিভিন্ন ঠাইত তেওঁলোকে নিজৰ বেপাৰ বাণিজ্য আৰম্ভ কৰিলে আৰু নিজৰ মুনাফা বা লাভ ল'বলৈ চেষ্টা কৰিলে এই ক্ষেত্ৰত কিন্তু আমি এটা কথা সদায় মনত ক'ব লাগিব বা মনত ৰাখিব লাগিব ভাৰতৰ মানুহৰ ভিতৰুৱা যিবোৰ অসন্তুষ্টি বা গৃহকণ্ডল বা মিলা প্ৰীতি নথকাৰ এই সুযোগটো কিন্তু কোনে লৈছিলে ব্ৰিটিছে লৈছিলে হয়নে এতিয়া আমি দ্বিতীয় প্ৰশ্ন অৰ্থাৎ খ নম্বৰ প্ৰশ্নটোলৈ যাওঁ দেই চাবা খ নম্বৰ প্ৰশ্নত কি আছে কোন গভৰ্ণৰ ইয়াতে গভৰ্ণৰজনৰ কথা সুধিছে কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা উপাধি পেঞ্চন কাঢ়ি লোৱা হৈছিলে এতিয়া কথাটো হ'ল কি ভাৰতত যিমানবোৰ গভৰ্ণৰ জেনেৰেলে ৰাজত্ব কৰিছিলে বা তেওঁলোকে শাসন কৰিছিলে তেওঁৰ কোম্পানী শাসন কৰিছিলে তেওঁলোকে বিভিন্ন ধৰণে কিছুমান কি কৰিছিলে তেওঁলোকৰ নীতি নিয়ম তেওঁলোকে উদ্ভাৱন কৰিছিল বা প্ৰৱৰ্তন কৰিছিল বা কিছুমান সংস্কাৰৰ নামত অৰ্থনৈতিক সামাজিক ৰাজনৈতিক কিছুমান সংস্কাৰৰ নামত কি কৰিছিলে তেওঁলোকে কিছুমান নীতি অৱলম্বন কৰিছিল ভাৰতীয় জনসাধাৰণৰ ওপৰত বা ভাৰতীয় ৰজা মহাৰাজা বিলাকৰ বা মধ্যবিত্ত শ্ৰেণী বা প্ৰজাৰ ওপৰত তেওঁলোকে কিছুমান নিয়ম নীতি প্ৰৱৰ্তন কৰিছিল আৰু এই নিয়ম নীতিবোৰৰ কাৰণে তেওঁলোকে কি হেৰুৱাবলগীয়া হৈছিল ৰাজকীয় মৰ্যাদা উপাধি পেঞ্চন আদি সব হেৰুৱাবলগীয়া হৈছিলে আচ্ছা এতিয়া আমাক প্ৰশ্ন সুধিছে যে কোনজন গভৰ্ণৰে এই কামটো কৰিছিলে তোমালোকৰ মনত আছে আমি আগৰ শ্ৰেণীত পঢ়িছিলো নহয়নে এই কামটো কোনে কৰিছিলে লৰ্ড ডেলহাউসিয়ে এছাম তাৰমানে অলপমান বিভিন্ন বিভাগত যেনে অৰ্থনৈতিক ৰাজনৈতিক আৰু শাসন সম্বন্ধীয় হয়নে কিছুমান তেওঁ কি কৰিছিলে বা শিক্ষা সম্বন্ধীয় কিছুমান সংস্কাৰ তেওঁ আনিছিল এই সংস্কাৰৰ ভিতৰত কি হৈছিলে তেওঁ মেইন উদ্দেশ্য মুখ্য উদ্দেশ্যই আছিল কি যে এই দেশীয় ৰাজ্যবোৰ ব্ৰিটিছৰ হেৰিত মানে চামিল হওক ব্ৰিটিছৰ শাসনত চামিল হওক হয়নে তেওঁলোকৰ মেইন উদ্দেশ্যহে আছিল আৰু ইয়াৰ পৰা তেওঁলোকে কি কৰিব লাগে তেওঁলোকৰ ৰাজভঁৰাল টনকিয়াল কৰিব লাগে বা ৰাজহ বৃদ্ধি কৰি তেওঁলোকৰ ৰাজভঁৰাল কি কৰিব লাগে টনকিয়াল কৰিব লাগে তেওঁলোকৰ প্ৰথম উদ্দেশ্যই সেয়া আছিল আৰু সেইকাৰণে তেওঁ এনেকুৱা ধৰণৰ কাম কৰিছিল এই ক্ষেত্ৰত লৰ্ড ডেলহাউসিও বিভিন্ন ধৰণৰ কাম কৰিছিল যাৰ ফলত কি হৈছিলে আমাৰ দেশীয় ৰজাবোৰে উপাধি পেঞ্চন মৰ্যাদা আদি সকলোখিনি হেৰুৱাবলগীয়া হ'ল হৈছে নে
নেক্সট চাবা গ নম্বৰ প্ৰশ্নত কি আছে চোৱা 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল মনত পৰিছে নে তোমালোকৰ আমি তেওঁৰ বিষয়ে বিতং আলোচনা কৰিছিলো আগৰ শ্ৰেণীত নহয় নে মই জানো তোমালোকৰ নিশ্চয় মনত আছে তথাপিতো প্ৰশ্ন উত্তৰ শিতানত আমি তেওঁৰ বিষয়ে আকৌ পুনৰ আলোচনা কৰিম দেই 1857 চনৰ বিদ্ৰোহ যিটো বিদ্ৰোহে কি হ'ল সুকে কোনে সকলোতে ভাৰতৰ সকলোতে কি হৈছিলে বিয়পি পৰিছিলে এক প্ৰকাৰ এই বিদ্ৰোহটোক চিপাহী বিদ্ৰোহ বুলি কোৱা হৈছিল কাৰণ চিপাহীবোৰে প্ৰথম এই বিদ্ৰোহটি কি কৰিছিলে আৰম্ভণি কৰিছিল আৰু ইয়াতে সুধিছে যে প্ৰথম শ্বহীদ কোন আছিলে প্ৰথম শ্বহীদজনে কোন আছিল এজন চিপাহী আছিল কোন আছে মনত আছে নে তোমালোকৰ তেওঁ আছিল কোন মংগল পাণ্ডে শ্বহীদ মংগল পাণ্ডে তেওঁ কি কৰিছিলে মনত আছে নে তেওঁ এনফিল্ড ৰাইফল ব্যৱহাৰ নকৰো বুলি কি কৰিছিলে তেওঁ প্ৰতিবাদ কৰিছিলে যিটো এনফিল্ড ৰাইফল ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছিলে কোনে ব্ৰিটিছ চৰকাৰে নহয় নে আৰু তেওঁ প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাই নহয় তেওঁ সেনাৰ বিষয়া এজনক তেওঁ কি কৰিছিলে আক্ৰমণো কৰিছিলে আৰু তাৰ পৰিণতি স্বৰূপে তেওঁ কি কৰা গৈছিলে তেওঁ ফাঁচি দিয়া হৈছিল সেই কাৰণে ইতিহাসৰ পাতত চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ বুলি কোন জিলিকি থাকিব আমাৰ মংগল পাণ্ডে মনত ৰাখিবা দেই নেক্সট আমি ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া চাম ঘ নম্বৰ প্ৰশ্নত কি দিছে মনিৰাম দেৱানৰ সৈতে তাৰমানে তেওঁৰ লগত কোনজন নেতাক ফাঁচি দিয়া হৈছিল মনত পৰিছে নে তোমালোকৰ মনিৰাম দেৱানে অসমত কি কৰিছিল চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল 1857 চনৰ হয়নে তেওঁ কি কৰিছিলে এলানি সশস্ত্ৰ বিদ্ৰোহ সংগ্ৰাম তেওঁ আৰম্ভ কৰিছিলে অসমত যাতে অসমৰ জনগণৰ মনত বা সমাজত যি ব্ৰিটিছৰ প্ৰতি খুব মানে ক্ষুব্ধ হৈ আছে তাক উজাগৰিত কৰিছিলে এই চিপাহী বিদ্ৰোহৰ জৰিয়তে আৰু কোনে কৰিছিলে মনিৰাম দেৱান আৰু তেওঁৰ লগত কিছুমান তেওঁৰ সতীৰ্থও আছিলে এই ক্ষেত্ৰত হয়নে মনত পৰিছে নে আৰু মনিৰাম দেৱানৰ এই কাৰ্য ব্ৰিটিছে গম পোৱাত তেওঁ কি কৰিছিলে কলিকতাৰ পৰা তেওঁক বন্দী কৰি লৈ আহিছিলে অসমত আৰু যোৰহাটত তেওঁ কি কৰিছিলে খোলা ময়দানত তেওঁ কি কৰিছিল ফাঁচি দিয়া হৈছিল মনত পৰিছে নে তেওঁ আৰু এই মনিৰাম দেৱানৰ লগত আৰু এজন ব্যক্তিক ফাঁচি দিছিলে তিনিজন সাধাৰণতে ব্যক্তিক হেৰি কৰিছিলে ধৰি ৰাখিছিলে তেওঁলোকে ধৰিছিলে তাৰমানে এই বিদ্ৰোহটিৰ নামত মনিৰাম দেৱান চন্দ্ৰপ্ৰসাদ সিংহ আৰু কোন আছিলে পিয়লি বৰুৱা এই তেখেতৰ নাম চোৱা পিয়লি বৰুৱা মনিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো কি কৰা হৈছিলে যোৰহাটত ফাঁচি দিয়া হৈছিল আৰু লগতে চন্দ্ৰপ্ৰসাদ সিংহকো ধৰা হৈছিল কিন্তু চন্দ্ৰপ্ৰসাদ সিংহ যিহেতু কম বয়সীয়া আছিলে তেওঁ গৃহবন্দী কৰি কিনে তেওঁক ৰাখি থৈ দিলে মনিৰাম দেৱান আৰু পিয়লি বৰুৱা কি কৰিলে যোৰহাটত খোলা ময়দানত বা খোলা পথাৰত তেওঁলোকক ৰাইজে দেখুৱাকে তেওঁলোকক কি কৰিছিলে ফাঁচি দিয়া হৈছিল আমাৰ উত্তৰটো হৈছে পিয়লি বৰুৱা এতিয়া আমি 19 নম্বৰ প্ৰশ্ন পাম 19 নম্বৰ প্ৰশ্নত কি আছে চোৱা অসমৰ কৃষক বিদ্ৰোহ মনত আছে নে কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিলে এতিয়া কথাটো হ'ল কি 1857 চনৰ বিদ্ৰোহটো শেষ হ'ল হয় নে আৰু ইয়াৰ প্ৰভাৱ কি আছিল সুদূৰ প্ৰসাৰী আছিল এই বিদ্ৰোহে কি কৰিছিল এই বিদ্ৰোহ সফল নহল যদিও ইয়াৰ প্ৰভাৱ সকলো ঠাইতে পৰিছিলে ঠিক সেইদৰে আমাৰ অসমতো পৰিছিলে আৰু এই বিদ্ৰোহৰ পিছতে অসমত কি হৈছিল এলানি কৃষক বিদ্ৰোহ হৈছিলে আমি ইয়াৰ আগৰ শ্ৰেণীত পঢ়িছিলো কৃষক বিদ্ৰোহৰ বিষয়ে হয়নে মই জানো তোমালোকৰ মনত আছে এই বিদ্ৰোহবোৰনো এতিয়া আমাক প্ৰশ্ন কৰিছে কোনেনো পৰিচালনা কৰিছিল যিকোনো বিদ্ৰোহ পৰিচালনা কৰিবলৈতো কোনোবা লাগিব নহয় জানো কোৱা এতিয়া অসমত এই কৃষক বিদ্ৰোহবোৰ পৰিচালনা কোনে কৰিছিলে ৰাইজ মেলসমূহে কোনে কৰিছিলে ৰাইজে কি কৰিছিল মেল পাতিছিলে মিটিং পাতিছিল সভা পাতিছিল আৰু এই মেলত কি কৰিছিলে অসমৰ গাঁৱে ভূঞে চুকে কোনে পাহাৰ ভৈয়াম সকলোতে ধৰ্ম নিৰ্বিশেষ জাতি সকলো মানুহে আহি তাতে গোট খাইছিল গোট খাই বিদ্ৰোহৰ বিষয়ে তেওঁলোকে অৱগত হৈছিল বা বুজ লৈছিলে আৰু এই মেল মিটিং বিলাকত হাজাৰ হাজাৰ মানুহে আহি গোট খাই কি হৈছিলে বিদ্ৰোহত মানে সক্ৰিয়ভাৱে তেওঁলোকে কি কৰিছিলে অংশগ্ৰহণ কৰিছিল আৰু এই বিদ্ৰোহ বা এই মেলবোৰ পৰিচালনা কৰিছিলে কোনে ৰাইজে আৰু সেইকাৰণে ইয়াক কয় ৰাইজ মেল মোৰ মনত আছে তোমালোকে এইবোৰ কথা সদায় চাগে মনত ৰাখিবা তোমালোকৰ সহায়ৰ বাবে আকৌ এবাৰ এইবোৰ উনুকিয়াই দিয়া হ'ল দেই এতিয়া আমি 2 নম্বৰ প্ৰশ্ন পাম চোৱা
2 নম্বৰ প্ৰশ্নত ক অংশৰ লগত খ অংশ মিলাব দিছে মনত পৰিছে নে ক অংশৰ লগত খ অংশ আমি আগতো এনেকুৱা প্ৰশ্ন আমি কৰিছিলো হয়নে এতিয়া আমি চাম ইয়াতে ক অংক দেখা পাইছানে কিছুমান চন দিয়া আছে আৰু খ অংকত এই চনৰ লগত সম্পৰ্ক থকা কিছুমান ঘটনা পৰিঘটনা আছে এতিয়া কোনটো চনৰ লগত কোনটো ঘটনা মিল আছে আমি ইয়াৰ এতিয়া বিচাৰ কৰো দেই এটা চোৱা 1856 চন 1856 চনৰ ইতিহাসৰ পাতত বাৰু কি বিশেষত্ব আছে তোমালোকক মই আকৌ বাৰ কৈ দিম ইয়াৰ বিশেষত্বটো তোমালোকে মনত ৰাখিবা 1856 চনৰ বিশেষত্বটো কি জানানে সাগৰ যাত্ৰা বাধ্যতামূলক কৰিছিলে 1856 চনত সাগৰ যাত্ৰা বাধ্যতামূলক কৰিছিলে সাগৰ যাত্ৰা মনত আছে নে যে কোম্পানীৰ আমূলত যিখিনি ভাৰতীয় সৈন্যবাহিনী আছিলে তেওঁলোকক বাধ্যতামূলক কৰিছিল সাগৰ যাত্ৰা কৰিবলৈ কিয় কৰিছিলে যাতে সাগৰ পাৰ হৈ তেওঁলোকে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিব লাগে আৰু এইটো কৰাৰ কাৰণত তেওঁলোকৰ আভ্যন্তৰীণ কিছুমান কাৰণো আছিল যেনে তেওঁলোকে ভাৰতীয় মানুহৰ ধৰ্ম নষ্ট কৰিব বিচাৰিছিল ইয়াৰ কাৰণটো হৈছে কি জানানে ভাৰতৰ মানুহৰ মাজত এটা মানে ভাৱনা আছিল ধাৰণা আছিল কি যে যদি কোনোবা সাগৰ পাৰ হৈ বেলেগ ঠাইত যায় তো তেতিয়াহ'লে তেওঁলোকৰ কি হ'ব ধৰ্ম নষ্ট হ'ব আৰু এই কামটো কৰিছিলে কোনে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু সেইকাৰণে ভাৰতীয় মানুহে কৈছিলে কি যে আমাৰ ধৰ্ম নষ্ট কৰিবলৈ কোম্পানীয়ে এই আইনখন জাৰি কৰিছিল কেতিয়া 1856 চনত মনত ৰাখিবা দেই এতিয়া চাবা দ্বিতীয়টোত আছে কি 1857 চনৰ 29 মাৰ্চ 1857 চনৰ 29 মাৰ্চৰ বিশেষত্বটো কি সেইদিনা কি হৈছিল জানানে 29 মাৰ্চৰ দিনা মংগল পাণ্ডে তেওঁৰ সামৰিক বিষয়াক আক্ৰমণ কৰিছিল ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকক মই কৈছিলো যে মংগল পাণ্ডে কি আছিলে এই 1857 চনৰ বিদ্ৰোহৰ তেওঁ প্ৰথম শ্বহীদ আছিল আৰু তেওঁ কি কৈছিল প্ৰথম প্ৰতিবাদ কৰিছিল আৰু তেওঁ এজন নিজৰে বিষয়া এজনক আক্ৰমণ কৰাৰ বাবে তেওঁ কি কৰা হৈছিল ফাঁচি দিয়া হৈছিল এই বিষয়াজনক আক্ৰমণ তেওঁ কেতিয়া কৰিছিল 1857 চনৰ 29 মাৰ্চৰ দিনা ইয়াৰ পাছত চাবা 1858 চন এতিয়া চাবা ইতিহাসৰ পাঠত আকৌ 1858 চনৰো এটা ডাঙৰ মহত্ব আছে কাৰণ কিয় জানানে এই দিনটোতে কি হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিয়ে ভাৰতত শাসন কৰি আছিল তেওঁলোকৰ শাসন কিন্তু সমাপ্ত হ'ল অন্ত হ'ল আৰু 1858 চনৰ পিছৰ পৰা ভাৰতৰ যিটো শাসনভাৰ সম্পূৰ্ণৰূপে বা প্ৰত্যক্ষভাৱে কাৰলৈ গ'ল জানানে ৰাণী ভিক্টোৰিয়াৰ ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ হাতলৈ সম্পূৰ্ণৰূপে বা প্ৰত্যক্ষৰূপে তেওঁৰ হাতলৈ গ'ল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন তেতিয়াৰ পৰা সমাপ্ত হ'ল এই আছিল ইয়াৰ বিশেষত্ব এইবাৰ চাবা 1828 চন এতিয়া 1828 চনৰ বিশেষত্ব হ'ল কি যে সেইদিনা কি হৈছিলে 1828 চনৰ দিনা গুমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল মনত আছেনে তোমালোকৰ গুমধৰ কোঁৱৰৰ কথা যেনে গুমধৰ কোঁৱৰে কি কৰিছিলে 1828 চনত তেওঁ প্ৰথম ব্ৰিটিছৰ বিৰুদ্ধে অসমত বিপ্লৱ কৰিছিলে বা বিদ্ৰোহ বা প্ৰতিবাদ তেওঁ কৰিছিলে অসমৰ ইতিহাসৰ পাতত সদায় এইটো মনত ৰাখিবা তোমালোকে সদায় তেওঁৰ নাম উজলি থাকিব যে কোম্পানীৰ শাসনৰ বাবে প্ৰথম কোনজন ব্যক্তিয়ে প্ৰতিবাদ কৰিছিল বা বিদ্ৰোহ কৰিছিল তেওঁ হ'ল কোন গুমধৰ কোঁৱৰ তেওঁ 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিল প্ৰথম তেওঁ প্ৰতিবাদ কৰিছিল এইবাৰ আমি পাম 1861 চনৰ বিশেষত্ব কি 1861 চনৰ দিনা কি হৈছিল ফলগুৰি ধাৱা হৈছিল ফলগুৰি ধাৱা মনত আছেনে কৃষক বিদ্ৰোহ আমাৰ 1857 চনৰ পিছত অসমত যিখিনি ইয়াৰ প্ৰভাৱত যি কৃষক বিদ্ৰোহ আৰম্ভ হ'ল এই তাৰে প্ৰথম যিটো কৃষক বিদ্ৰোহ আছিলে নগাঁৱৰ ফলগুৰিত হোৱা কৃষক বিদ্ৰোহ যাক ফলগুৰি ধাৱা বুলি জনা যায় আৰু ইয়াৰ কোন চনত হৈছিল এইটো 1861 চনত চোৱা এইটা আমি গোটেইখিনি এইটোত মিলালো তোমালোকে এইটো মনত ৰাখিবা ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 3 নম্বৰ প্ৰশ্নত কি আছে শুদ্ধ আৰু অশুদ্ধ তোমালোকক বিচাৰ কৰিব দিছে ইয়াতে কিছুমান বাক্য আছে বাক্যবোৰ কিছুমান শুদ্ধ আছে আৰু কিছুমান অশুদ্ধ আছে কোনটো শুদ্ধ কোনটো অশুদ্ধ আমি বিচাৰ কৰো ঠিক আছে বলা ইয়াতে ক নম্বৰ আছে কি চোৱা অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সামৰিক ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহ সূত্ৰপাত হৈছিল এটা কথাটো হ'ল কি চিপাহী বিদ্ৰোহৰ কাৰণবোৰনো কি কি আছিলে অৰ্থনৈতিক সামাজিক
ৰাজনৈতিক সামৰিক ধৰ্মীয় এইবোৰ কাৰণত সূত্ৰপাত হৈছিল বুলি কৈছে দেই হৈছিল তো কথাটো শুদ্ধ নে অশুদ্ধ নিশ্চয় শুদ্ধ কিয় জানানে চিপাহী বিদ্ৰোহৰ আঁৰত এইবোৰ কাৰণে কি হৈ আছিলে জড়িত হৈ আছিলে তো এইটো কি হ'ব সম্পূৰ্ণ শুদ্ধ উত্তৰ এতিয়া আমি খ নম্বৰ চাম চোৱা 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ কি কাৰণ চাবা তৎকালীন কাৰণটো আছিলে মংগল পাণ্ডেৰ ফাঁচী হয়নে বাৰু আমি ইয়াৰ আগৰ শ্ৰেণীত চিপাহী বিদ্ৰোহৰ কাৰণবোৰ আলোচনা কৰিছিলো মনত আছেনে কিবা এটা এনেকুৱা এটা ঘটনাই যিটো তাৎক্ষণিকভাৱে ঘটিত হ'ল যাৰ বাবে এই বিদ্ৰোহটো আৰম্ভ হ'ল আৰু সেই ঘটনাটো আছিলে কি জানানে এনফিল্ড ৰাইফলৰ ব্যৱহাৰ মনত আছে তোমালোকৰ নিশ্চয় মই আকৌ এবাৰ তোমালোকক উনুকাই দিছো গতিকে মংগল পাণ্ডেৰ ফাঁচীটো কিন্তু নাছিলে তেনেহলে এই বাক্যটো কি হ'ব সম্পূৰ্ণ অশুদ্ধ হয়নে এবাৰ গ নম্বৰ চাওঁ চোৱা 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শাহ দ্বিতীয় ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিল এটা কৰিছিল বুলি দিছে দেই যে 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শাহ দ্বিতীয়ক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিল এইটো বাক্য সম্পূৰ্ণ শুদ্ধ কাৰণ বিদ্ৰোহীসকলে যে বিদ্ৰোহ আৰম্ভ কৰি দিলে তেওঁলোককতো এজন নেতা লাগিলে নহয় জানো এটা তেওঁলোকে কি কৰিছিলে আমাৰ সেইখিনি সময়ত আকৌ দিল্লীত কোনে শাসন কৰি আছিলে দ্বিতীয় বাহাদুৰ শাহে কি কৰিছিল শাসন কৰি আছিল সেই কাৰণে 1857 চনৰ বিদ্ৰোহৰ নেতা আমাৰ দিল্লীত বহি থকা সেই সম্ৰাটজনকেই কি কৰিলে নেতা বনালে আৰু তেওঁ ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিলে গতিকে এইটো বাক্য কি হ'ব সম্পূৰ্ণ শুদ্ধ মনত ৰাখিবা দেই নেক্সট চাবা ঘ নম্বৰ কি আছে মণিৰাম দেৱানে পুৰন্দৰ সিংহক নামটো মনত ৰাখা পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ব্ৰিটিছক আবেদন কৰিছিলে কথাটো হয়নে আমি আগৰ শ্ৰেণীত পঢ়িছিলো পুৰন্দৰ সিংহ নহয় পুৰন্দৰ সিংহ নাছিলে তেওঁ আছিল কোন কন্দবেশ্বৰ সিংহ গতিকে এইটো সম্পূৰ্ণ কি হ'ব অশুদ্ধ সম্পূৰ্ণ অশুদ্ধ কাৰণ মণিৰাম দেৱানে কন্দবেশ্বৰ সিংহকেহে তাৰমানে আহোম সিংহাসনত বহাব বিচাৰিছিল যাৰ বাবে তেওঁ ব্ৰিটিছৰ ওচৰত গৈ আবেদন কৰিছিল আৰু সেই আবেদনখন কিন্তু ব্ৰিটিছে কি কৰিছিলে অস্বীকাৰ কৰিছিল ইয়াৰ আগৰ পাঠত তোমালোকে পঢ়িছা এতিয়া 19 নম্বৰ আছে চোৱা 1861 চনৰ জানুৱাৰীত ৰঙিয়া নলবাৰী আৰু বৰমাত খাজানা বৃদ্ধিৰ প্ৰতিবাদত কৃষক বিদ্ৰোহ হৈছিল ইয়াতে কি বুলি কৈছে 1861 চনটো মনত ৰাখা 1861 চনত ৰঙিয়া নলবাৰী আৰু বৰমাত কৃষক বিদ্ৰোহ হৈছিল হয়নে বাৰু অলপ আগতে আমি আলোচনা কৰিছিলো এইটোও হৈছে সম্পূৰ্ণ অশুদ্ধ 1861 চনত নহয় ৰঙিয়া নলবাৰী আৰু বৰমাত 1894 চনতহে কৃষক বিদ্ৰোহ হৈছিল আৰু 1861 চনত কোন ফলগুৰিত কৃষক বিদ্ৰোহ হৈছিল গতিকে এইটো হ'ব কি সম্পূৰ্ণ অশুদ্ধ হলনে মনত ৰাখিবা এতিয়া আমি চমু উত্তৰ পাম চমু উত্তৰ 4 নম্বৰ প্ৰশ্ন দেই 4 নম্বৰ প্ৰশ্নত কটো আছে চমু উত্তৰ দিয়া মণিৰাম দেৱান তাৰমানে মণিৰাম দেৱানৰ বিষয়ে আমি এতিয়া তেওঁৰ বিষয়ে অলপমান কেইখাৰিমান বাক্যত লিখিব লাগিব ইয়াৰ প্ৰশ্ন উত্তৰ অকণমান দীঘলীয়া হ'ব মণিৰাম দেৱাননো কি আছিলে তেওঁনো কি কৰিছিলে তেওঁ কেনেকৈ এই বিদ্ৰোহত জড়িত হ'ল অসমত তেওঁ কেনেকৈ প্ৰভাৱ পেলাইছিলে আমি এইটো বিষয়ে চাওঁ এতিয়া দেই 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিলে কোন মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা যি 1857 চনৰ চিপাহী বিদ্ৰোহ ভাৰতৰ চুকে কোনে সম্পূৰ্ণ ঠাইতে পূবে পশ্চিমে উত্তৰ দক্ষিণে সকলোতে বিয়পি পৰিছিল নহয় নে বাৰু আমাৰ পূবতো হৈছিলে পূবৰ বিশেষকৈ অসম ৰাজ্যত হয়নে আৰু অসমত যেতিয়া এই বিদ্ৰোহ হৈছিলে এই বিদ্ৰোহৰ আকৌ নেতৃত্ব দিছিল বা নায়ক আছিল কোন জানেনে আমাৰ মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা তেওঁৰ সম্পূৰ্ণ নাম আৰু চমুকে তেওঁক কি বুলি জনা যায় মণিৰাম দেৱান হিচাপে জনা যায় এয়া চমুকে তেওঁক মণিৰাম দেৱান হিচাপে জনা যায় মণিৰাম দেৱান চতুৰ আছিল আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা থকা সম্পন্ন ব্যক্তি আছিল তেওঁতো চতুৰটোতো আছিলেই লগতে প্ৰশাসনিক আৰু ৰাজনৈতিক দক্ষতাও কিন্তু তেওঁ আছিলে সম্পূৰ্ণ আছিল তেওঁ এখন মানে ৰাজনীতি বিষয়ে বা প্ৰশাসনিক বিষয়ে তেওঁ ভালদৰে বিজ্ঞ এজন ব্যক্তি
আছিলে আৰম্ভণিতে তেওঁ এজন ইংৰাজৰ অনুৰাগীহে আছিল আমি ইয়াৰ আগৰ পাঠতো পঢ়িছিলো যে আৰম্ভণিতে ব্ৰিটিছৰ আমোলাৰ বিষয়াহে আছিল উল্টা কোন আছিল তাৰমানে ব্ৰিটিছৰ আমোলৰ তেওঁ কামহে কৰিছিল কৰ্মচাৰী আছিলে কোন মুনিৰাম দেৱান কিন্তু পিছলৈ তেওঁ কিন্তু কি কৰিলে ব্ৰিটিছৰ বৈষম্যৰ তেওঁৰ বলি হয় চোৱা তেওঁলোকৰ বৈষম্যৰ বলি হোৱাত তেওঁ নিজে এজন ভুক্তভোগী হ'ল তাৰমানে যিটো বৈষম্যবাদ ব্ৰিটিছে অসমৰ চুকে কোণে বিয়পাইছিলে যাৰ বাবে অসমৰ জনসাধাৰণ উত্তেজিত হৈছিল ক্ষোভিত হৈছিলে সেই বৈষম্যৰ বলি আকৌ আমাৰ মুনিৰাম দেৱানো হৈছিলে আৰু উপায়বিহীন হৈ তেওঁ কি কৰিলে ব্ৰিটিছৰ চাকৰি তেওঁ ত্যাগ কৰি কি কৰিলে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে চোৱা তেওঁ ইংৰাজৰ বিদ্ৰোহীয়ে হৈ পৰিলে মুনিৰাম দেৱানে ইংৰাজৰ অধীনত দেৱানৰ চাকৰি ইস্তিফা দিলে তাৰমানে পদত্যাগ কৰি যোৰহাটৰ ওচৰত চিনামৰা আৰু চেলেঙত নিজাকে 2খন চাহ বাগিচা খুলিলে তেওঁ যেতিয়া ইংৰাজৰ আমোলৰ চাকৰিটোৰ পদত্যাগ কৰিলে কৰি তেওঁ কি কৰিলে জানানে তেওঁ নিজেই কি কৰিলে চাহ বাগিচা খুলিলে তাৰ 2খন চাহ বাগিচা খুলিলে এখনৰ নাম আছিলে চিনামৰা এখন আছে কি চেলেং আৰু তেওঁ এই যে চাহ বাগিচা যে খুলিলে চাহ বাগিচা খোলাৰ কাৰণে ইতিহাসৰ পাতত কি হ'ব জানা তেওঁ প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে তেওঁৰ নাম সদায় ইতিহাসত জিলিকি থাকিব তোমালোকে মনত ৰাখিবা যে ভাৰতৰ প্ৰথম ব্যক্তি যিজনে চাহ খেতিয়ক হিচাপে তেওঁ ব্যক্তিত্ব লাভ কৰিছে তেওঁ হ'ল কোন আমাৰ মুনিৰাম দেৱান তেওঁ কেৱল অসমৰে নহয় ভাৰতৰে প্ৰথম ব্যক্তি আছিলে মুনিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিলে চোৱা যেতিয়া মুনিৰাম দেৱানে ব্ৰিটিছৰ আমোলাৰ চাকৰি ত্যাগ কৰি নিজেই ব্যৱসায় আৰম্ভ কৰিলে তথাপিতো কিন্তু ব্ৰিটিছে তেওঁক কি দিয়া নাছিল শান্তি দিয়া নাছিল তেওঁক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিবলৈ ধৰিলে হয়নে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যেনেকৈ তেওঁ কষ্ট দি আছিলে ব্ৰিটিছে মুনিৰাম দেৱানক এই পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ তেওঁ পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰিলে তেওঁ ভাবিলে মুনিৰাম দেৱানে ভাবিলে যে অকল মুনিৰাম দেৱানেই ব্ৰিটিছৰ বিৰুদ্ধে মানে ক্ষোভিত হৈ আছিল তেনে নহয় অসমৰ জনসাধাৰণো কি হৈ আছিল ক্ষোভিত হৈ আছিল তেওঁ সকলোবোৰ দেখা পাইছিলে যে অসমত ব্ৰিটিছে বা কোম্পানী চৰকাৰে কিমান শোষণ বা উৎপীড়ন কৰি আছিলে গতিকে তেওঁ ভাবিলে যে অসমৰ শাসন পুনৰ যাতে আহোম ৰাজকোৰৰ হাতলৈ আহক তেওঁ সেইটোৱে বিচাৰি তেওঁ কন্দপেশ্বৰ সিংহক পুনৰ আহোমৰ শাসনত তেওঁ বহাব বিচাৰিছিল যাৰ বাবে তেওঁ ইংৰাজৰ ওচৰত তেওঁ কি কৰিছিলে আবেদন কৰিছিলে কিন্তু তেওঁৰ এই আবেদন চেষ্টা অথলে গ'ল অৱশেষত তেওঁ কি কৰিলে তেওঁ যেতিয়া কলিকতাত গৈ আবেদন কৰিবলৈ গ'ল কিন্তু যেতিয়াই তেওঁৰ আবেদন নাকচ কৰিলে কিন্তু সেইখিনি সময়ত কলিকতাত 1857 চনৰ বিদ্ৰোহ কিন্তু চলি আছিলে আৰু তেতিয়া মুনিৰাম দেৱানে গম পালে যে সেই বিদ্ৰোহটো অসমতো হোৱা প্ৰয়োজন কাৰণ আমি ভাৰতীয় বা অসমীয়াই কি কৰিব লাগে ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিব লাগে প্ৰতিবাদ কৰিব লাগে সেই উদ্দেশ্যে তেওঁ কি কৰিলে পিয়লি বৰুৱা কন্দপেশ্বৰ সিংহৰ লগত আৰু অন্য সহযোগীসকলৰ লগত তেওঁ কি কৰিলে যোগাযোগ আৰম্ভ কৰি দিলে আৰু তেওঁ কি কৰিলে বিদ্ৰোহীসকলক আহ্বান জনালে যে আমি ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিব লাগে বিদ্ৰোহ কৰিব লাগে হয়নে আৰু তাৰ পাছত তেওঁ কি কৰিলে সশস্ত্ৰ মানে সংগ্ৰাম ব্ৰিটিছৰ বিৰুদ্ধে তেওঁ আৰম্ভ কৰি দিলে আৰু কলিকতাৰ পৰাই তেওঁ কি কৰিলে এইবোৰ যোগাযোগ আৰম্ভ কৰি দিলে আৰু তেওঁ কি কৰিলে জানেনে ব্ৰিটিছে এই যে যোগাযোগবোৰ কৰি তেওঁ যিবোৰ নথি পত্ৰ কলিকতাৰ পৰা অসমলৈ পঠিয়াই এই নথি পত্ৰবোৰ কাৰ হাতত পৰিলে ব্ৰিটিছৰ হাতত পৰিল আৰু গম পালে যে মুনিৰাম দেৱানে পিয়লি বৰুৱা বা কন্দপেশ্বৰ সিংহৰ লগত মিলিত হৈ কি কৰিলে অসমতো প্ৰতিবাদ আৰম্ভ কৰিছে এইটো কথা যেতিয়া ব্ৰিটিছে গম পালে তেওঁ কি কৰিলে কলিকতাতে তেওঁক বন্দী কৰি তেওঁক অসমলৈ অনা হ'ল আনিলে তেওঁ কি কৰিলে প্ৰতিৰক্ষাৰ অকণমান সুযোগো তেওঁক নিদিলে আৰু নিদি কি কৰিলে মুনিৰাম দেৱান আৰু পিয়লি বৰুৱা 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত খোলা পথাৰত বা খোলা মৈদামত এওঁলোক দুজনক ফাঁচি দিয়া হ'ল কাকা মুনিৰাম দেৱান আৰু পিয়লি বৰুৱাক আৰু কন্দপেশ্বৰ সিংহক কি কৰিলে গৃহবন্দী কৰি ৰাখিলে আৰু এইদৰে ব্ৰিটিছে কি কৰিছিলে 1857 চনৰ অসমৰ বিদ্ৰোহটো কি কৰিছিল দমন কৰিছিল আৰু এই বিদ্ৰোহত মুনিৰাম দেৱান শ্বহীদ হ'বলগীয়া হ'ল বা মুনিৰাম দেৱানৰ ওপৰত ব্ৰিটিছে কি কৰিলে এই দমনমূলক নীতি প্ৰয়োগ কৰিলে আজিলৈ আমি পঞ্চম অংশত অনুশীলনীৰ ইমানখিনিলৈকে প্ৰশ্ন আমি আলোচনা কৰিলো ইয়াৰ পিছৰ অংশটিত অনুশীলনীৰ পাছৰ প্ৰশ্নসমূহ আমি আলোচনা
কৰিম মই আশা ৰাখিছোঁ তোমালোকৰ নিশ্চয় এই প্ৰশ্নবোৰৰ পৰা তোমালোক উপকৃত হ'বা বা তোমালোকৰ লাভ হ'ব আগলৈও তোমালোকক এইদৰে সহায় কৰিম বুলি আশা থাকিল আজিলৈ ইমানতে তোমালোকক এৰি দিছোঁ ধন্যবাদ